মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ভাৰতবৰ্ষত সকলোতকৈ বেছি প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লৈ আছেহি আৰু তাৰ বাবে আমি ভগৱানৰ শ্ৰীচৰণত আই মাতৃৰ শ্ৰীচৰণত এভাগী সেৱা জনালোঁ সকলোৱে দলৰ নেতৃবৃন্দ আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ভাৰতবৰ্ষৰ নেতৃত্ব দি যাতে ভাৰতবৰ্ষক পৃথিৱীৰ শক্তিশালী ৰাষ্ট্ৰৰ ভিতৰত এখন ৰাষ্ট্ৰ ইতিমধ্যে তেখেতৰ নেতৃত্বত হৈছে আৰু ভাৰত যাতে অগ্ৰগতি তেখেতৰ নেতৃত্বত হয় নতুন প্ৰজন্ম সুৰক্ষিত হয় ভাৰতবাসী যাতে সুৰক্ষিত হয় সনাতন ধৰ্মৰ পৰা আৰম্ভ কৰি সকলোখিনি ভাৰতীয় যিবিলাক আমাৰ সংস্কৃতি সকলোখিনি যাতে আমাৰ পৃথিৱীৰ ভিতৰত আমি আগতে যেনেধৰণে সন্মানেৰে আছিলোঁ তেনেধৰণে সন্মানেৰে থাকক তাৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ আৰু সমগ্ৰ ভাৰতবৰ্ষত আজিৰ দিনটোত আমাৰ ভাৰতীয় জনতা পাৰ্টি সকলোৱে আজি আমাৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি আৰু তেখেতৰ সবল নেতৃত্ব যাতে আশীৰ্বাদ হৈ থাকে তাৰ বাবে আমি এভাগী প্ৰাৰ্থনা জনালোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।